খ্ৰীষ্টীয় মণ্ডলীক চন্দ্ৰৰ লগত কিয় তুলনা কৰা হৈছে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ প্ৰথম পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছিলো। আমাৰ আগৰটো অনুষ্ঠানত এই পিতৰৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম পিতৰ নামৰ পুস্তকখনৰ ৫ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৪ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলো। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম পিতৰ পুস্তকৰ ৫ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদৰ পৰা ১৪ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। গতিকে আজিৰ অনুষ্ঠানতে এই প্ৰথম পিতৰ পুস্তকখনৰ অধ্যয়নৰ সামৰণি পৰিব। প্ৰথম পিতৰ পুস্তকৰ এই ৫ নম্বৰ অধ্যায়ত দুখ, কষ্ট, সহন আৰু খ্ৰীষ্টৰ দ্বিতীয় আগমন এই দুয়োটা বিষয় এক কৰা হৈছে। আমাৰ খ্ৰীষ্টীয় জীৱনৰ আৰম্ভণি ঘটিছিল যেতিয়া খ্ৰীষ্টই ক্ৰুচৰ ওপৰত আমাৰ পাপৰ শাস্তি লৈ নিজে মৃত্যুবৰণ কৰিছিল। আজি খ্ৰীষ্টীয় বিশ্বাসীজনৰ জীৱনতো দুখ যন্ত্ৰণা থাকে, কাৰণ ঈশ্বৰে আমাৰ জীৱনৰ দুখ যন্ত্ৰণা ব্যৱহাৰ কৰে আমাক তেওঁ বিচৰা ধৰণৰ আৰু ব্যৱহাৰ কৰিব পৰা ধৰণৰ খ্ৰীষ্টীয় বিশ্বাসী হিচাপে গঢ়ি তুলিবলৈ। এই ৫ নম্বৰ অধ্যায়ৰ ৫ৰ পৰা ১৪ নম্বৰ পদত আমি পাওঁ যে কষ্ট সহনে আমাক নম্ৰতা আৰু ধৈৰ্যৰ সৃষ্টি কৰে। খ্ৰীষ্টৰ পৰিচৰ্যা কৰি থকা লোকসকলে সদায় এই কথাটো মনত ৰখা উচিত যে তেওঁলোকে আচলতে মুখ্য পালক বা মেৰ ৰখীয়াৰ অধীনতহে কাম কৰি আছে আৰু তেওঁৰ আগত এদিন জবাবদিহি হ'ব লাগিব। এদিন সেই মুখ্য পালক অৰ্থাৎ প্ৰভু যীশু খ্ৰীষ্টই পৰিচাৰকসকলক তেওঁলোকৰ সেৱাৰ বাবে পুৰস্কাৰ দিব। সেই পুৰস্কাৰ হ'ব অনন্তকলীয়া। আমি যি পুৰস্কাৰ পাম সেই পুৰস্কাৰ কেতিয়াও ক্ষয় নোযোৱা অনন্তকলীয়া পুৰস্কাৰ। কোনোবা এদিন আমাৰ মুখ্য পালক আহিব আৰু আমি তেওঁৰ আগমনলৈ আশাৰে বাট চাই থকা উচিত। বাইবেলত অতি স্পষ্টভাৱে কোৱা হৈছে ডেকাসকলক বৃদ্ধসকলৰ বশীভূত হ'বলৈ। বয়সীয়া লোকসকলৰ জীৱনৰ অভিজ্ঞতা বহুমূলীয়া আৰু তেওঁলোকে ডেকাসকলক ভাল দিশা দিয়াৰ বাবে সমৰ্থ। ডেকা বয়স অতিক্ৰম কৰি জীৱনৰ প্ৰত্যাহ্বানবোৰৰ সন্মুখীন হোৱাৰ পাছতহে বহুতে বুজি পায় যে তেওঁলোকৰ পিতৃ মাতৃৰ উপদেশবোৰ কিমান গুৰুত্বপূৰ্ণ আছিল। খ্ৰীষ্টীয় বিশ্বাসীসকলক নম্ৰ হ'বলৈ কোৱা হৈছে, কাৰণ ঈশ্বৰে গৰ্বী লোকক প্ৰতিহত কৰে আৰু নম্ৰ লোকক উঠায়। নম্ৰভাৱে ঈশ্বৰৰ ওচৰলৈ অহা লোকেহে ঈশ্বৰৰ অনুগ্ৰহৰ আশীৰ্বাদ পায়। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে? যদি শুনি আছে তেন্তে আপোনাৰ নিশ্চয় মনত আছে আমি এতিয়া বাইবেলৰ কোনখন পুস্তক অধ্যয়ন কৰি আছোঁ। কিন্তু আমাৰ কোনো শ্ৰোতাই হয়তো আজি প্ৰথমবাৰৰ বাবে এই ভক্তিবচন অনুষ্ঠান শুনিছে। কোনো শ্ৰোতাই হয়তো বহুদিনৰ মূৰত এই অনুষ্ঠান শুনিছে। সেইসকল শ্ৰোতাক আমি জনাই দিব খুজিছোঁ যে আমি আজি কিছুদিন ধৰি
বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ প্ৰথম পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আচলতে আমি এই পিতৰৰ প্ৰথম পত্ৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰা ভালেমান দিন হ'ল। আমি বহুদূৰ আগবাঢ়ি আহিলোঁ। যোৱা অনুষ্ঠানত আমি এই প্ৰথম পিতৰ পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। আমি 5 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা আলোচনা আৰম্ভ কৰি 4 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ। যোৱা অনুষ্ঠানতেই আমি উল্লেখ কৰিছিলোঁ যে এই 5 নম্বৰ অধ্যায়ৰ মূল কথাখিনি আমি থুলমূলকৈ এনেদৰে ক'ব পাৰোঁ যে দুখ-ভোগ আৰু খ্ৰীষ্টৰ অচিৰেই হ'বলগীয়া পুনৰ আগমনৰ কথাটোৱে খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনত সেৱাৰ মনোবৃত্তি, আশা, নম্ৰতা আৰু ধৈৰ্যৰ জন্ম দিয়ে। প্ৰথমৰ পৰা 4 নম্বৰ পদলৈ পঢ়া কথাখিনিত আমি পালোঁ যে খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনৰ দুখ-ভোগে সেৱা আৰু আশাৰ মনোভাৱৰ সৃষ্টি কৰে। এই সেৱা খ্ৰীষ্টীয় মণ্ডলীৰ প্ৰতি কৰা সেৱা, ঈশ্বৰৰ প্ৰতি আগবঢ়োৱা সেৱা। প্ৰভু যীশু যে আকৌ আহিব, তেওঁৰ প্ৰচণ্ড প্ৰতাপেৰে এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ, সেই কথাটোৱে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ অন্তৰত আশাৰ মনোভাৱ জগাই তুলিব পাৰে। এইখিনি কথা আমি বিশেষভাৱে আলোচনা কৰিলোঁ। আজিৰ অনুষ্ঠানত আমি 5 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। আপুনি বাৰু আপোনাৰ বাইবেলখন উলিয়াই লৈছেনে? আমি আপোনালোকৰ আগত এই কথাটো প্ৰায়ে কৈ থাকোঁ যে এই ভক্তিবচন অনুষ্ঠান শুনিবৰ সময়ত লগত বাইবেল এখন লৈ লোৱা ভাল, কাৰণ এই অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ অনুষ্ঠান। এই অনুষ্ঠানত আমি বাইবেলৰ পৰা পাঠ কৰি যাওঁ আৰু তাৰ ভিত্তিতেই আমাৰ আলোচনা আগবঢ়াওঁ। গতিকে বাইবেলখন লগত লৈ ল'লে আমি পাঠ কৰি দিয়া কথাবোৰ আপোনালোকে চাই যাব পাৰিব। লগত কাগজ কলম লৈ ল'লেতো আৰু ভাল কথা, কাৰণ কিবা কথা লিখি থ'বলৈ আপোনাৰ মন যাবও পাৰে, নহয় জানো? বাৰু যি কি নহওক, এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম। অনুগ্ৰহ কৰি চাই যাব আৰু লগত যদি বাইবেল নাই, মন দি শুনিব দেই। প্ৰথম পিতৰ 5 নম্বৰ অধ্যায় 5 নম্বৰ পদটো পঢ়ি দিছোঁ। সেইদৰে হে ডেকাবিলাক, তোমালোক বৃদ্ধ লোকৰ বশীভূত হোৱা। এনেকি সকলোৱেই পৰস্পৰৰ হিতৰ কাৰণে নম্ৰতাৰূপ বস্ত্ৰেৰে কঁকাল বান্ধা, কিয়নো ঈশ্বৰে অহংকাৰীবিলাকক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰবিলাকক অনুগ্ৰহ দান কৰে। সেইদৰে হে ডেকাবিলাক, তোমালোক বৃদ্ধ লোকৰ বশীভূত হোৱা। এই কথাটো আজি আমাৰ সমাজত খুব প্ৰয়োজনীয় কথা নহয়নে বাৰু? আজি কথাটো ওলোটাহে হোৱা আমি দেখি থাকোঁ। আজি যেন বৃদ্ধসকলেহে ডেকাসকলৰ বশীভূত হ'ব লাগে, তেনেকুৱা এটা অৱস্থা আমাৰ মাজত হোৱা নাইনে বাৰু? আজি ডেকাসকলে অনাবৰতেই প্ৰতিবাদ, বিক্ষোভ আদি কৰি থকা আমি দেখিবলৈ পাই থাকোঁ। ডেকাসকলে আজি কৰ্তৃপক্ষক মানিব নোখোজে, কোনো অনুশাসন মানিব নোখোজে, কোনো নীতি নিয়ম, আইন কানুন মানিব নোখোজে। কিন্তু বাইবেলত আমাক অতি স্পষ্টভাৱে কোৱা হৈছে, প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী ডেকাই এই কথা মনত ৰখা উচিত যে ঈশ্বৰৰ বাক্যত কৈছে, হে ডেকাবিলাক, তোমালোক বৃদ্ধ লোকৰ বশীভূত হোৱা। বৃদ্ধ লোকসকলে ডেকাসকলতকৈ অধিক কাল এই পৃথিৱী দেখিছে। জীৱনৰ অভিজ্ঞতা তেওঁলোকৰ অধিক, ভাল বেয়াৰ জ্ঞান তেওঁলোকৰ অধিক হোৱাই স্বাভাৱিক। বিশেষকৈ খ্ৰীষ্টীয় বিশ্বাসী বৃদ্ধ লোকসকল নিশ্চয় আমাতকৈ বেছি জ্ঞানী আত্মিক ক্ষেত্ৰত। এই কথাটো ডেকাসকলে মনত ৰখা উচিত। সমাজত শৃংখলা বৰ্তি থাকিবলৈ হ'লে, শান্তি বিৰাজ কৰিবলৈ হ'লে ডেকাসকল বৃদ্ধ লোকৰ বশীভূত হ'বতো লাগিবই। ল'ৰা-ছোৱালীয়ে পিতৃ-মাতৃক মানিবই লাগিব। মণ্ডলীৰ নেতা চলাওঁতাসকলক ডেকাসকলে মানিবই লাগিব। এজন লোকে এনেদৰে কৈছিল, মই যেতিয়া কলেজলৈ গৈছিলোঁ, তেতিয়া মই মোৰ পিতৃৰ কথা আনৰ আগত ক'বলৈ লাজ পাইছিলোঁ। মোৰ পিতৃ যদিও বেছ ধনী আছিল আৰু তেওঁ এটা ভাল চাকৰিও কৰিছিল, তথাপি মই লাজ পাইছিলোঁ, কাৰণ তেওঁৰ কথা বতৰা, চিন্তাধাৰা অতি আওপুৰণি আছিল।
মই কলেজ পাছ কৰি ব্যৱসায়ত ধৰিলোঁ আৰু প্ৰায় 2 বছৰমান মোৰ দেউতাক লগেই ধৰা নাছিলোঁ। কিন্তু এবাৰ মোৰ দেউতাক লগ ধৰিবলৈ গৈ মই আচৰিত হৈ গ'লোঁ। মই কলেজত যিখিনি শিকিলোঁ আৰু ব্যৱসায় জগতত যিখিনি ইতিমধ্যে শিকিলোঁ, মোৰ দেউতাই দেখোন সেইবোৰ কথা জানেই। আমাৰ বহুতৰে এনেকুৱা অভিজ্ঞতা হয়। আমি পাছতহে অনুভৱ কৰোঁ আমাৰ পিতৃ মাতৃৰ জ্ঞানৰ মূল্য কিমান, তেওঁলোকৰ অভিজ্ঞতাৰ মূল্য কিমান সেই কথা। এনেকি সকলোৱেই পৰস্পৰৰ হিতৰ কাৰণে নম্ৰতাৰূপ বস্ত্ৰেৰে কঁকাল বান্ধা। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী পৰস্পৰৰ হিতৰ কাৰণে নম্ৰ হ'ব লাগে। বিশ্বাসীসকলে আনৰ ওপৰত নিজৰ মত জাপি দিবলৈ যাব নালাগে। নিজৰ কথাই ঠিক বুলি আনৰ মতামতক তুলুঙা কৰি দেখুৱাব নালাগে। আৰু এনে নম্ৰতা হ'ব লাগে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বস্ত্ৰৰ নিচিনা। আমালৈ কোনোবাই চালে আমাৰ পোচাকযোৰ দেখে, আমালৈ চালে আমাৰ নম্ৰতা আনে দেখিব লাগে। ইয়াত কিন্তু আৰু এটা দৰকাৰী কথা আছে। আমি নম্ৰ হ'ব লাগে পৰস্পৰৰ হিতৰ কাৰণে। আমাৰ মাজত যেতিয়া নম্ৰতা থাকে তেতিয়া আমাৰ সকলোৰে মংগল হয়, সকলোৰে লাভ হয়। আৰু তাৰ ওলোটাটো হ'লে, অৰ্থাৎ আমি যদি নম্ৰ নহওঁ তেন্তে আমাৰ সকলোৰে লোকচান হয়। ইয়াতে আমি মনত ৰাখিবলগীয়া এটা গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে। ঈশ্বৰে অহংকাৰীবিলাকক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰবিলাকক অনুগ্ৰহ দান কৰে। পাচনি পিতৰে নম্ৰতা আৰু ঈশ্বৰৰ অনুগ্ৰহৰ বিষয়ে বহু কথাই আমাক জনাইছে। অহংকাৰী মানুহে কেতিয়াও ঈশ্বৰৰ অনুগ্ৰহ উপভোগ কৰিব নোৱাৰে। এই কথা আমি মনত ৰখা উচিত। খ্ৰীষ্টীয় বিশ্বাসৰ মূল কথাই হৈছে নম্ৰতা। কাৰণ নম্ৰ হ'লেহে মানুহে যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিব পাৰে। কাৰণ মানুহ যে স্বভাৱতেই পাপী, সেই কথাটো আমি মানি ল'ব লাগে। যদি কোনোবাই অহংকাৰ কৰি কয়, মইতো পাপী নহয়, মইতো কোনো পাপ কৰা নাই, অমুকাহে পাপী, তমুকাহে পাপী, মইতো বেছ ভাল মানুহ, মই ধৰ্ম কৰ্মত ব্যস্ত থকা লোক, গতিকে মোক কোনো ত্ৰাণকৰ্তাৰ প্ৰয়োজন নাই, মই ভাল, গতিকে ঈশ্বৰে মোক স্বৰ্গত স্থান দিবই লাগিব। তেনেহ'লে তেনেকুৱা মানুহে কেতিয়াও প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিবলৈ আগবাঢ়ি নাহে, গতিকে পৰিত্ৰাণো নাপায়। কিন্তু যি মানুহে কয়, মই পাপী, আনৰ দেখাত মই বেয়া নহ'লেও মই আচলতে পাপী, মই নিজে নিজক উদ্ধাৰ কৰিব নোৱাৰোঁ, মোৰ পাপৰ প্ৰায়চিত্ত মই কৰিব নোৱাৰোঁ, মোক এজন ত্ৰাণকৰ্তাৰ প্ৰয়োজন। তেনে মানুহে প্ৰভু যীশুৰ ওচৰলৈ আহি নম্ৰভাৱে ক'ব, হে প্ৰভু, মই পাপী, মোক তুমি উদ্ধাৰ কৰা। আৰু তেনেকুৱা মানুহক ঈশ্বৰে অনুগ্ৰহ কৰিব আৰু তেনেকুৱা মানুহেই পৰিত্ৰাণ পাব। আনকি খ্ৰীষ্টীয় বিশ্বাসী হিচাপে জীৱন ধাৰণ কৰোঁতেও আমি কেতিয়াও অহংকাৰৰ ভাৱ অন্তৰত ৰখা উচিত নহয়। আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী আচলতে একেই। ঈশ্বৰে অনুগ্ৰহ কৰি ক্ষমাদান কৰা পাপী মাত্ৰ। আন কাৰোবাৰ তুলনাত আমাৰ নিজকে ভাল যেন লাগিব পাৰে, কিন্তু প্ৰভু যীশুৰ তুলনাত আমি পাপীতকৈ অধিক একো নহয়। সেয়েহে আমি নম্ৰভাৱেৰে সকলো বিষয়তে ঈশ্বৰৰ সহায়, ঈশ্বৰৰ কৰোণা, অনুগ্ৰহ বিচৰা উচিত। নম্ৰ লোককেই ঈশ্বৰে আশীৰ্বাদ কৰে। 6 নম্বৰ পদটো পঢ়ি দিছোঁ। আৰু ঈশ্বৰে উপযুক্ত সময়ত তোমালোকক যেন উন্নত কৰে, এই কাৰণে নিজক তেওঁৰ পৰাক্ৰমী হাতৰ অধীনত নত কৰা। ঈশ্বৰে উপযুক্ত সময়ত তোমালোকক যেন উন্নত কৰে, এই কাৰণে নিজক তেওঁৰ পৰাক্ৰমী হাতৰ অধীনত নত কৰা। প্ৰভু যীশু যে আকৌ আহিব, সেই কথাটো মনত ৰাখি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী নম্ৰ হোৱা উচিত। প্ৰভু যীশুখ্ৰীষ্ট আহি সকলো থান-থিত লগাব, সকলোৰে ন্যায় বিচাৰ কৰিব আৰু এই জগতত ন্যায় শাসন প্ৰতিষ্ঠা কৰিব। তেওঁ আহি নম্ৰসকলক উন্নত কৰিব, প্ৰাপ্য সন্মান দিব, পুৰস্কাৰ দিব। তেওঁৰ ন্যায় ৰাজ্যত নম্ৰবিলাককেই তেওঁ অধিকাৰ দিব। প্ৰভু যীশুৱে শিষ্যসকলৰ আগত এনেদৰে কৈছিল, নম্ৰবিলাক ধন্য,
কিয়নো তেওঁবিলাকে দেশখন অধিকাৰ কৰিব। মুঠি 5 অধ্যায় 5 পদ। এই কথা আমি পাহৰি যোৱা উচিত নহয়। সেইবাবে আমি নিজকে ঈশ্বৰৰ পৰাক্ৰমী হাতৰ অধীনত নত কৰা উচিত। তেওঁৰ বাধ্য হোৱা উচিত। তেওঁৰ অনুশাসন মানি চলা উচিত। অৱশ্যে নম্ৰতা আমাৰ জীৱনত প্ৰকাশ পাবলৈ হ'লেও আমি ঈশ্বৰৰ সহায়েই বিচাৰিব লাগিব। আমি প্ৰাৰ্থনা কৰিব লাগিব, প্ৰভু আমাক নম্ৰ কৰা। এতিয়া 7 নম্বৰ পদটো পাঠ কৰি দিম। আৰু তোমালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া, কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে। সচেতন হোৱা, পৰ দি থাকা। এই পদটো আমাৰ অতি চিনাকি পদ। ইয়াত আমাক কোৱা হৈছে আমাৰ সকলো চিন্তাৰ ভাৰ ঈশ্বৰৰ হাতত দিবলৈ, কাৰণ তেওঁ আমাৰ বাবে চিন্তা কৰে। আমি যেতিয়া নিজকে ঈশ্বৰৰ পৰাক্ৰমী হাতৰ অধীনত নত কৰোঁ, তেতিয়া আমাৰ সকলো চিন্তাৰ ভাৰো তেওঁকেই দিব পাৰোঁ, কিয়নো তেওঁ তোমালোকৰ কাৰণে চিন্তা কৰে। ইয়াত আচলতে চিন্তা মানে দুশ্চিন্তাৰ কথা বিশেষভাৱে বুজোৱা হৈছে। প্ৰভু যীশুৱে কৈছিল, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। মুঠি 11 অধ্যায় 28 পদ। আপোনাৰ পাপৰ বোজা তেওঁক দিয়ক। আপুনি আৰু কঢ়িয়াই থাকিব নালাগে। সেই বোজা তেওঁ ল'ব আৰু আপুনি জিৰণি পাব। কিন্তু সেয়া মাত্ৰ আৰম্ভণিহে। প্ৰভু যীশুক গ্ৰহণ কৰাৰ পাছত আমাৰ জীৱনৰ সকলো চিন্তা, সকলো সমস্যাৰ ভাৰ আমি তেওঁতেই গতাই দিব পাৰোঁ। তেওঁ সেই সকলো ভাৰ বহন কৰিব বুলি প্ৰতিজ্ঞা কৰিছে। প্ৰিয় শ্ৰোতা, আপোনাৰ জীৱনৰ সকলো চিন্তাৰ ভাৰ আপুনি প্ৰভু যীশুৰ হাতত গতাই দিব পাৰে। এই কথাটো বাৰু আপুনি মনত ৰাখিছেনে? পাচনি পৌলে ফিলিপিত থকা খ্ৰীষ্টীয় বিশ্বাসীসকললৈ এনেদৰে লিখিছিল, তোমালোকে একো কথাৰ কাৰণে মূৰ নঘমাবা, কিন্তু সকলো বিষয়তে প্ৰাৰ্থনা কৰিবা। অৰ্থাৎ যদি কিবা সমস্যা আছে, যদি কিবা দুশ্চিন্তা আছে, সেইবোৰ প্ৰাৰ্থনাৰে প্ৰভুৰ চৰণত থওক আৰু তাতেই এৰক। সেই বোজা আকৌ তুলি ল'বৰ প্ৰয়োজন নাই। প্ৰিয় শ্ৰোতা, এবাৰ চিন্তা কৰি চাওকচোন, আমি বাৰু আমাৰ নিজৰ সন্তানৰ বাবে কিমান চিন্তা কৰোঁ? আমাৰ সন্তানৰ খোৱা বোৱাৰ চিন্তা, পঢ়া শুনাৰ চিন্তা, স্বাস্থ্য পাতিৰ চিন্তা, সন্তানৰ নিৰাপত্তাৰ চিন্তা, সন্তানৰ ভৱিষ্যতৰ চিন্তা, আৰু যে কত কিমান চিন্তা আমি কৰোঁ। কিন্তু আমি এই কথা প্ৰায়েই পাহৰি যাওঁ যে আমাৰো এজন মহান পিতৃ আছে। তেওঁ স্বয়ং সৃষ্টিকৰ্তা ঈশ্বৰ। প্ৰভু যীশুক গ্ৰহণ কৰি আমি আত্মিকভাৱে নতুন জন্ম লাভ কৰি তেওঁৰ সন্তান হৈছোঁ। আমি তেওঁক পিতৃ বুলি মাতিব পৰা হৈছোঁ। এইটো কেৱল এটা তত্ত্ব বা মনত ভাল লগোৱা চিন্তা নহয়, এইটো বাস্তৱ সত্য। যদিহে আমি ঈশ্বৰৰ সন্তান হৈছোঁ, তেন্তে আমি আমাৰ সন্তানৰ কথা যেনেদৰে চিন্তা কৰোঁ, তেনেদৰে আমাৰ স্বৰ্গীয় পিতৃ ঈশ্বৰেও আমাৰ বাবে জানো চিন্তা নকৰে? এই কথাটো চিন্তা কৰি চাওকচোন। ঈশ্বৰে আনকি তেওঁত বিশ্বাস নকৰা লোকসকলকো নানা ধৰণে আশীৰ্বাদ কৰি থাকে। তেনেহ'লে তেওঁৰ বিশ্বাসী সন্তানসকলৰ কথা জানো তেওঁ পাহৰিব? সেইবাবেই খ্ৰীষ্টীয় বিশ্বাসীসকলে আচলতে ভৱিষ্যতৰ বিষয়ে ভাবি মূৰ ঘমাব নালাগে। ভৱিষ্যতৰ কথা জানিবলৈ কোনো জ্যোতিষীৰ ওচৰলৈকো যাব নালাগে, কাৰণ আমাৰ ভৱিষ্যতৰ দায়িত্ব আমাৰ স্বৰ্গত থকা পিতৃ ঈশ্বৰৰ হাতত। তেওঁতকৈ ভাল পিতৃ জানো কোনোবা আছে? চিন্তা কৰি চাওকচোন প্ৰিয় শ্ৰোতা। এই কথাটোৱে আমাৰ জীৱনত সুস্থিৰতা আনি দিয়া উচিত। আমি আমাৰ সকলো চিন্তাৰ ভাৰ তেওঁতেই অৰ্পণ কৰা উচিত, কাৰণ তেওঁ আমাৰ কাৰণে চিন্তা কৰে। আগতেও কৰি আহিছে, এতিয়াও কৰি আছে, ভৱিষ্যতেও কৰি থাকিব। ইয়াত লগতে এই বুলিও কোৱা হৈছে, সচেতন হোৱা, পৰ দি থাকা। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী সদায় সচেতন হৈ থাকিব লাগে, সজাগ হৈ থাকিব লাগে, পৰ দি বা পহৰা দি থাকিব লাগে। কিয় বাৰু? আমি পহৰা কেতিয়া দিওঁ? যেতিয়া কোনো শত্ৰুৱে আক্ৰমণ কৰাৰ ভয় থাকে। তেতিয়া আমি পহৰা নিদিওঁ জানো? 8 নম্বৰ পদটো পঢ়িছোঁ। গুজৰি থকা সিংহৰ দৰে তোমালোকৰ শত্ৰু শয়তানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰিব তাৰ উপায় বিচাৰি ফুৰিছে। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ শত্ৰু হৈছে শয়তান। শয়তানক এটা মুকলি সিংহৰ লগত তুলনা কৰা হৈছে। শয়তানে কাক ক'ত বগৰাব পাৰে তাৰে চেক চাই ফুৰিছে। সেইবাবে
প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী সজাগ হৈ সচেতন হৈ পৰ দি থকা উচিত। আমি সজাগ নহ'লে শয়তানৰ ফান্দত ভৰি দিয়াৰ ভয় থাকে। 9 নম্বৰ পদটো পঢ়ি দিছোঁ। সেই একে দুখ ভোগ জগতত থকা তোমালোকৰ ভাই মাত্ৰতেই সিদ্ধ হৈছে বুলি জানি তোমালোকে বিশ্বাসত দৃঢ় হৈ তাক প্ৰতিৰোধ কৰা। তোমালোকে বিশ্বাসত দৃঢ় হৈ তাক প্ৰতিৰোধ কৰা। ইয়াত এখন যুঁজৰ ছবি আমাৰ সন্মুখত দিয়া হৈছে। শত্ৰুৰ বিৰুদ্ধে সৈন্যবাহিনীয়ে যেনেদৰে দৃঢ় প্ৰতিৰোধ আগবঢ়ায়, তেনেকৈ শয়তানৰ বিৰুদ্ধেও আমাক দৃঢ়ভাৱে থিয় হ'বলৈ কোৱা হৈছে। কিন্তু আমি এই কথাও মনত ৰখা উচিত যে আমি নিজৰ শক্তিৰে শয়তানক প্ৰতিৰোধ কৰিব নোৱাৰোঁ। আমি ঈশ্বৰে যোগোৱা আত্মিক যুঁজৰ সাজপাৰ পিন্ধিব লাগিব। লগতে আমি এই কথাও মনত ৰাখিব লাগিব যে আমি আন খ্ৰীষ্টীয় বিশ্বাসীৰ সৈতে বিশ্বাসত একেলগে থিয় দিব লাগিব। আমাক আন খ্ৰীষ্টীয় বিশ্বাসীৰ সহায় লাগিব, বিশেষকৈ প্ৰাৰ্থনাৰ সহায়। আমি ইজনে সিজনৰ বাবে প্ৰাৰ্থনা কৰিব লাগে। কিন্তু এই কথাও আমি পাহৰি যোৱা উচিত নহয় যে শয়তান আচলতে পৰাস্ত শত্ৰু। কাৰণ প্ৰভু যীশুৱে শয়তানক ইতিমধ্যেই পৰাস্ত কৰি থৈছে ক্ৰুচৰ ওপৰত। আমি প্ৰভু যীশুৰ বিশ্বাসত দৃঢ়ভাৱে খোপনি লৈ থকা উচিত আৰু আন খ্ৰীষ্টীয় বিশ্বাসীৰ সহায়ত একেলগে শয়তানক প্ৰতিৰোধ কৰা উচিত। এতিয়া আমি 10 নম্বৰ পদটো পাঠ কৰি দিম। 10 নম্বৰ পদ। সকলো অনুগ্ৰহৰ আকৰ যি ঈশ্বৰে তেওঁৰ অনন্ত গৌৰৱৰ অৰ্থে খ্ৰীষ্টত তোমালোকক আমন্ত্ৰণ কৰিলে, তোমালোকে অলপকাল দুখ ভোগ কৰাৰ পাছত তেওঁ নিজেই তোমালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব। প্ৰিয় শ্ৰোতা, ঈশ্বৰ অনুগ্ৰহৰ আকৰ, সকলো অনুগ্ৰহৰ আকৰ। আৰু ইয়াত কি কৈছে যে সেই সকলো অনুগ্ৰহৰ আকৰ ঈশ্বৰেই আমাক খ্ৰীষ্টত আমন্ত্ৰণ কৰিলে। অনন্ত গৌৰৱৰ অৰ্থে তেওঁ আমাক আমন্ত্ৰণ কৰিছে। আচলতে আমাৰ নিজৰ একো নাই। খ্ৰীষ্টতেই আমাৰ সকলো গৌৰৱ। খ্ৰীষ্টৰ সেই গৌৰৱ, সেই মহিমা আমিও অনন্তকালৰ বাবে পাম খ্ৰীষ্টত। আমাৰ নিজৰ কিবা আছে কাৰণে নহয়, বা আমাৰ নিজৰ কিবা গুণ আছে কাৰণে নহয়, কিন্তু ঈশ্বৰৰ মহান অনুগ্ৰহতহে। আচলতে আমি ঈশ্বৰৰ পৰা একো আশীৰ্বাদ পোৱাৰেই যোগ্য নহয়। কিন্তু যদিহে আমি প্ৰভু যীশুখ্ৰীষ্টক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছোঁ, ঈশ্বৰৰ মহান অনুগ্ৰহতহে আমি পৰিত্ৰাণ পাইছোঁ। আৰু আমি যদি খ্ৰীষ্টত আছোঁ, তেনেহ'লে ঈশ্বৰৰ মহান অনুগ্ৰহত সেই অনন্তকলীয়া আশীৰ্বাদ আমাৰ বাবে ৰাখি থোৱা আছে। কথাটো চিন্তা কৰি চাওকচোন। প্ৰিয় শ্ৰোতা, আজি আমি খ্ৰীষ্টীয় বিশ্বাসী হিচাপে এই জগতখনত নানা ধৰণৰ দুখ ভোগ কৰিবলগীয়া হয়তো হয়। কিন্তু আমি সেই কথাটো মনত ৰখা উচিত যে যদিহে আমি তেনেকুৱা ধৰণে কিবা দুখ ভোগ কৰি থাকিবলগীয়া হৈছে, সেয়া কিছুকালৰ বাবেহে। কাৰণ এই সকলোবিলাকৰ মাজেৰে ঈশ্বৰে আমাক অধিক সিদ্ধ, অধিক সুস্থিৰ, অধিক বলৱন্ত কৰি তুলিব আত্মিকভাৱে। যদিহে আমি প্ৰভু যীশুখ্ৰীষ্টত আশ্ৰয় লৈছোঁ, তেনেহ'লে আমি তেওঁতেই সেই সকলোবিলাক আশীৰ্বাদ পাম। এতিয়া আমি 11 নম্বৰ পদৰ পৰা পঢ়ি দিম। 11 নম্বৰ পদ। তেওঁৰ পৰাক্ৰম সদা সৰ্বদাই হওক, আমেন। অৰ্থাৎ পাচনি পিতৰে এতিয়া এই পত্ৰখনৰ সামৰণি মাৰিব ধৰিছে। কিন্তু পত্ৰখনৰ সামৰণি মৰাৰ আগতে তেওঁ আৰু কিছু কথা তাত যোগ দিছে। 12 নম্বৰ পদ। মই চিলক বিশ্বাসী ভাই জ্ঞান কৰি তেওঁৰ দ্বাৰাই সংক্ষেপকৈ লিখি তোমালোকক প্ৰবোধ দিলোঁ, আৰু এয়ে ঈশ্বৰৰ সত্য অনুগ্ৰহ বুলি সাক্ষ্যও দিলোঁ। তোমালোক ইয়াতে থিৰে থাকা। অৰ্থাৎ
পত্ৰখনৰ আচল লিখক যদিও পিতৰ, কিন্তু তেওঁ এই পত্ৰখন লিখাইছিল চিলৰ যোগেদি। আৰু তেওঁ কৈছে যে সেই খ্ৰীষ্টীয় বিশ্বাসীসকলক প্ৰবোধ দিবৰ কাৰণে, তেওঁলোক দুখত থকা কাৰণে তেওঁলোকক সান্তনা দিবলৈ তেওঁ এইবিলাক কথা লিখিছে সংক্ষেপে। আৰু এই যিবিলাক কথা লিখিছে, এই সকলো ঈশ্বৰৰ সত্য অনুগ্ৰহ বুলি তেওঁ ইয়াত স্পষ্টভাৱে কৈছে। এতিয়া 13 নম্বৰ পদটো পঢ়ি দিছোঁ। তোমালোকে সৈতে মনোনীত হোৱা বাবিলত থকা মণ্ডলীয়ে আৰু মোৰ পুত্ৰ মাৰ্কে তোমালোকক মংগলবাদ কৰিছে। ইয়াত মাৰ্ক মানে হৈছে জোহন মাৰ্ক। তেওঁৱেই মাৰ্কে লিখা শুভবাৰ্তাখন লিখিছিল। আৰু তেওঁক পিতৰে পুত্ৰ বুলি কৈছে। আচলতে তেওঁ হৈছে পিতৰৰ বিশ্বাসৰ পুত্ৰ, জাগতিক অৰ্থৰ পুত্ৰ নহয়। 14 নম্বৰ পদ। প্ৰেমৰ চুমাৰে তোমালোক পৰস্পৰে মংগলবাদ কৰিবা। খ্ৰীষ্টত থকা তোমালোক সকলোৰে শান্তি হওক। খ্ৰীষ্টীয় বিশ্বাসীসকলে পৰস্পৰৰ মাজত মধুৰ ভাৱ বজাই ৰখা উচিত। খ্ৰীষ্টত থকা তোমালোক সকলোৰে শান্তি হওক। এৰা প্ৰিয় শ্ৰোতা, খ্ৰীষ্টতেই আমি প্ৰকৃত শান্তি লাভ কৰিব পাৰোঁ, যি শান্তি এই জগতে আমাক দিব নোৱাৰে। প্ৰভু যীশুক গ্ৰহণ কৰি প্ৰতিজন লোকেই সেই শান্তি লাভ কৰিব পাৰে। আপুনি বাৰু সেই শান্তি লাভ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰ অনুগ্ৰহৰ ঈশ্বৰ, তেওঁ আমাক খ্ৰীষ্টত আমন্ত্ৰণ কৰিলে তেওঁৰ অনন্ত গৌৰৱলৈ। আমাক নিজৰ একো গৌৰৱ নাথাকিব, আমি কেৱল ঈশ্বৰৰ গৌৰৱেই প্ৰকাশ কৰিব লাগিব। খ্ৰীষ্টীয় মণ্ডলীক চন্দ্ৰটোৰ নিচিনা বুলি কোৱা হৈছে। চন্দ্ৰৰ নিজৰ পোহৰ নাই, সূৰ্যৰ পোহৰেহে প্ৰতিফলিত কৰে। তেনেদৰে খ্ৰীষ্টৰ মণ্ডলীয়েও খ্ৰীষ্টৰ পোহৰেই প্ৰতিফলিত কৰি থাকিব লাগিব। যদিও আমি কিছু দিনৰ বাবে দুখ কষ্ট ভোগ কৰিব লাগিব পাৰে, কিন্তু এদিন আমি সেই গৌৰৱ মহিমাৰ ভাগী হ'ম। এনে দুখ কষ্টবোৰৰ মাজেৰে তেওঁ আমাক সিদ্ধতাৰ দিশত আগুৱাই লৈ গৈ থাকিব। প্ৰিয় দৰ্শক, প্ৰথম পিতৰ পুস্তকখনৰ অধ্যয়নৰ ইমানতে সামৰণি পৰিল। আমাৰ পৰৱৰ্তী অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তক অধ্যয়নৰ বাবে ল'ম। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিছোঁ। সামৰণিত আহকচোন খন্তেক প্ৰাৰ্থনাত মোৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ এই সুন্দৰ সময় তুমি আমাক দিয়াৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। প্ৰভু প্ৰতিজন দৰ্শকসকলৰ বাবে, প্ৰভু তেওঁলোকে যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰি আছে, এই বাক্য বুজি পোৱাত প্ৰভু তুমি সহায় কৰিবা। আৰু প্ৰভু তেওঁলোকে যাতে এই বাক্য বুজি পায় নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু প্ৰভু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, এই জগতত। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, পাচনি পিতৰে বিশ্বাসৰ পুত্ৰ বুলি কাক সম্বোধন কৰিছে? অপশ্যন এ চিল, অপশ্যন বি পল, অপশ্যন চি তিমথিয়, অপশ্যন ডি মাৰ্ক। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।